AB নিউজলৈ আমি অভিনন্দন জনাইছোঁ। আজি জাতীয় পৰিষদৰ যিটো ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠান, স্পেচিয়েলি লুৰিণজ্যোতি গগৈ খুব নতুন প্ৰজন্মৰ এজন যুৱক, আৰু আমি আশা ৰাখিছোঁ লুৰিণৰ ইমান দিনে যিখিনি আমি কৰ্ম দেখি আহিছোঁ কা আন্দোলনৰ সময়তো বা এতিয়াও আমি আশা ৰাখিছোঁ দেশখন কিবা এটা যেন উন্নতিৰ পথলৈ যাবলৈ আগবাঢ়ি আহিছে। আৰু আমি সেই উপলক্ষে এই অনুষ্ঠানটোত এটি সমবেত সংগীত পৰিৱেশন কৰিলোঁ জগদীশ ভূঞা ছাৰৰ অনুৰোধ ক্ৰমে। জ্যোতি সংগীত এটা তোৰে মোৰে আলোকৰা যাত্ৰা, স্বাগত সতীৰ্থ। আচলতে লুৰিণক আমি আদৰণি জনাইছোঁ, সেইটো অৰ্থতে এই গীতটো আমি গালোঁ আৰু খুবেই ভাল লাগিলে। আৰু যথেষ্ট মানুহ হৈছে, ইমান মানুহৰ আদৰ দেখি মনটো এনেকুৱা লাগিছে যেন কিবা এটা আমাৰ যেন এটা চেঞ্জ এটা আহি আছে, বা চৰকাৰখনৰ যেন কিবা এটা আমাৰ নতুনত্ব আমি কিবা এটা যেন সোৱাদ পাম, আমাৰ ৰাইজৰ ভাল হ'ব আশা কৰি ৰাখিছোঁ। যেন আৰু ভাল হওক, সকলো ৰাইজ আনন্দত থাকক, সুখত থাকক, আমাৰ অমংগল অসূয়াবিলাক দেশৰ পৰা আঁতৰক, এইখিনিয়ে মোৰ তৰফৰ পৰা মই জনালোঁ।
ফুলপাচলত বজাও তুৰ্য মোৰ পোহৰৰ গানে আকাশে আকাশে দেশে মহাদেশে মুক্ত কৰিব আলোক যাত্ৰী শেষ হ'ব শেষ নোহোৱা ৰাত্ৰি কৰিম জগত জয় নবীন সূৰ্যময় মই ধনঞ্জয় মই অসমৰ মই ভাৰতৰ মই ডেকালৈ আউটুমৰ মই ভাৰতৰ মই খৰিকৰ মই চিন্তাকৰ অভিযাও মোৰ হয় যে অসমৰ জনগণ এতিয়া শংকাৰ মাজত আছে, সংকটৰ মাজত আছে। সংকট নিজৰ আত্মপৰিচয় হেৰুৱাৰ সংকট, সংকট নিজৰ অধিকাৰ হেৰুৱাৰ সংকট। অসমৰ মানুহৰ যি লক্ষ্য সপোন আছিল যে নিজে অসমৰ জনগণে প্ৰভুত্ব প্ৰতিষ্ঠা কৰিব, আধিপত্য প্ৰতিষ্ঠা কৰিব। সৰ্বকালৰ কাৰণে অসমৰ মানুহে নিজৰ আধিপত্য প্ৰভুত্ব প্ৰতিষ্ঠা কৰি নিজৰ ভাষা, কৃষ্টি, সংস্কৃতি, নিজৰ অৰ্থনীতি সুৰক্ষিত কৰিব। কিন্তু আজি অতি ষড়যন্ত্ৰমূলকভাৱে আমাৰ ভাষা, কৃষ্টি, সংস্কৃতি, সাহিত্য সকলো নিষেধ কৰিবৰ কাৰণে অতি কৌশলপূৰ্ণভাৱে ষড়যন্ত্ৰ অব্যাহত ৰাখিছে। এই মুহূৰ্তত সেইকাৰণে অসমৰ ৰাইজ, অসমৰ জনগণ চিন্তাত আছে, সংকটৰ মাজত আছে। আমি সেইকাৰণে আগন্তুক দিনত এই সংকট মোচন কৰিবৰ কাৰণে, এই সংকট নাইকিয়া কৰিবৰ কাৰণে আমি সকলোৱে ঐক্যবদ্ধভাৱে জাতীয় জীৱনৰ এই সংগ্ৰামী যাত্ৰাত আমি সকলো চামিল হ'ব লাগিব। গতিকে আজি লুইতৰ পাৰত মই থিয় হৈ সমগ্ৰ অসমবাসী ৰাইজক মই আহ্বান জনাব খুজিছোঁ, জাতীয় জীৱনৰ সংকট মোচন কৰিবৰ কাৰণে সকলোৱে আগবাঢ়ি আহক। আমাৰ আধিপত্য, আমাৰ প্ৰভুত্ব প্ৰতিষ্ঠা কৰিবৰ কাৰণে, আমাৰ মাটি ভেটিৰ ওপৰত অধিকাৰ সুৰক্ষিত কৰিবৰ কাৰণে, আমাৰ সম্পদৰ ওপৰত অধিকাৰ আৰু নিয়ন্ত্ৰণ সমবিতৰণ প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি সকলোৱে আগবাঢ়ি আহোঁ। আমি অসম জাতীয় পৰিষদৰ আমি হাত শক্তিশালী কৰোঁ, অসমৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰোঁ। আহক এতিয়া এই মুহূৰ্তত বিভিন্ন চিন্তা, বিভিন্ন লক্ষ্য লৈ আমি আগন্তুক দিনত আগবাঢ়ি যাব লাগিব। সময় তাকৰ, এই কথা সকলোৱে জানে, কিন্তু সময় তাকৰ হ'লেও আলাবৰীৰ দলত 10,000 সৈনিক হেৰুৱাৰ পাছত অসমৰ জনতাই, অসমৰ ৰাইজে এই আন্ধেৰো বালিত হোৱা সংগ্ৰামত যেনেকৈ মোগলক পৰাভূত কৰিছিল, এই কম সময়ৰ ভিতৰত সংকট দেখা এই কিছুদিনৰ পাছত কামৰূপী গণ আন্দোলনৰ সময়ত দেখা সংকটৰ যি ভয়াৱহতা, এই ভয়াৱহতাৰ পিছত 21 এপ্ৰিল মে' মাহটোৱে হ'ল অসমৰ ৰাইজক সমুচিত প্ৰত্যুত্তৰ দিবৰ কাৰণে উপযুক্ত সময়। এই সত্যসমূহক অসমৰ মাটিৰ পৰা পোনে পোখাই উৎখাত কৰি জাতীয়তাবাদৰ বিজয় ধ্বজা কেৱল মাত্ৰ 5 বছৰৰ কাৰণে নহয়, 10 বছৰৰ কাৰণে নহয়, সৰ্বকালৰ কাৰণে প্ৰতিষ্ঠা কৰিবৰ কাৰণে এই সময়টো 21 এপ্ৰিল আৰু মে' এইটোৱে হ'ল আটাইতকৈ উপযুক্ত সময়। গতিকে অসমৰ সংগ্ৰামী জনগণ, আপোচবিহীন অসমৰ জনতা কাতৰ কণ্ঠে আমি আহ্বান কৰিব বিচাৰিছোঁ, প্ৰবল প্ৰত্যয় আৰু আত্মবিশ্বাসেৰে ক'ব বিচাৰিছোঁ যে আপোনালোকে বিচাৰিলে, অসমৰ জনগণে বিচাৰিলে, ৰাইজে বিচাৰিলে যিকোনো সম্ভৱ
যিকোনো শক্তিক অসমৰ মাটিৰ পৰা পোনে পোখাই উৎখাত কৰি ব্ৰহ্মপুত্ৰৰ মাজত নিক্ষেপ কৰিবলৈ হ'লে অসমৰ জনগণে যদি মন স্থিৰ কৰি লয় ফলাফল 21ৰ মাজত 21ৰ এপ্ৰিল আৰু মে'তে ওলাব। সমস্যা বহু আছে, এইবোৰ কথা আমি বিভিন্ন সময়ত আমি উত্থাপন কৰিম। অসম চুক্তি আখৰে আখৰে পালন কৰাৰ কথা আছে। জিন্দাবাদ